জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন কি তাৰমানে আপুনি পুৰণি মনোমালিন্যবোৰ ধৰি থকা নাই নাই আকাশৰ বিয়া কথা দিয়া মতে ঈশ্বৰৰ পৰিয়ালৰ ছোৱালীৰ লগতেই হ'ব ৰবা তেওঁ আমাক খোৱা বস্তু দিব নোৱাৰে কাৰণ তাই অপবিত্ৰ কি কৰিলে শান্তি পালিনে অমংগল ঘটাই দৰকাৰ আছিল তোৰ পায়স দিবলৈ যাবলৈ মানুহৰ আগত মামাৰৰ নাক কাণ কটাই এতিয়া কান্দি দেখুৱাইছ কুলক্ষণী তহঁত মাৰে জীয়েৰে মিলি আমাৰ জীৱন ধ্বংস কৰিলি গুচি নাযাওঁ কিয় আমাৰ ওচৰৰ পৰা মামি নামাতিবি মোক মাবি বুলি মানুহে ঠিকেই কয় চৰিত্ৰহীনৰ ছোৱালী কেতিয়াও ভাল নহয় লেতেৰা তেজৰ ৰং দেখুৱালি মামি মোক যি কোৱা কৈ থাকা কিন্তু মাক গালি নাপাৰিবা মা তুমি অলপ বেছিকে কৈছা তাইৰ গাত একো দুখ নাছিল মইহে তাইক পায়স দিবলৈ কৈছিলো আৰোহী মোক ক্ষমা কৰি দে আজি তই মোৰ কাৰণে ইমান লাজ পাবলগীয়া হ'ল হাস্তা তই তাই দুখ থাকিবলৈ চেষ্টা নকৰিবি তই এতিয়াও বুজা নাই তাই ইচ্ছা কৰিয়ে তোৰ হিংসাতে এইবোৰ কৰিছে ভগৱানৰ শপত মামি মই কেতিয়াও বাৰ বাৰ তোমালোকৰ বেয়া কৰাৰ কথা ভাবিবও নোৱাৰো নাকান্দিবি কোনোবাই তোক বিশ্বাস কৰক বা নকৰক মই তোক বিশ্বাস কৰোঁ নহয় যা ৰুমলৈ যা চাবি ইমান বিশ্বাস কৰোঁতে এদিন যাতে তাই তোৰ সৰ্বস্ব কাঢ়ি লৈ নাযায় মাৰৰ কথা মনত ৰাখিবি তহঁত মাৰে জীয়েৰে মিলি আমাৰ জীৱন ধ্বংস কৰিবি মানুহে ঠিকেই কয় চৰিত্ৰহীনৰ ছোৱালী কেতিয়াও ভাল নহয় ককাইটি ঈশ্বৰ ককাইটি অ ৰমা মই তোক দেখাই নাছিলো কি হ'ল মন বেয়া নে ভাগৰুৱা ভাগৰুৱা এৰা
বৰ ভাগৰুৱা যেন অনুভৱ হৈছে। বুজিছো তোমাৰ চাগে বৰ কষ্ট হৈছে ন মইহে আহিব নোৱাৰিলো বেয়া নাভাবা তই কিয় নাহিলি? সেই নকবা আৰু ৰাতিপুৱাৰ পৰা বজাৰ সমাৰ কৰোঁতেই ব্যস্ত হৈ থাকিলো কিয় কিবা সকাম পাতিছ? নহয় ককাইদেউহঁত আহিব গুৱাহাটীৰ পৰা অলপ আগতে ফোন কৰি খবৰ দিছে কি প্ৰকাশ আহিব? কেতিয়া? আহি পাব হৈছেই আৰু মা আজি কিন্তু কথাবোৰ একেবাৰে ভাল হোৱা নাই। তুমি তুমি ইমান নিৰ্দয়া কেনেকৈ হ'ব পাৰা? আৰু সেই কিমান দুখ পাইছে তুমি এবাৰ ভাবি চাইছানে? কিমান কষ্ট পাইছে তাই? নিশ্চয় নাই পাবা নহয় জানো? নাপায় মা, মানুহক ইমান দুখ দিব নাপায়। আস্থা হ'ব আহোঁ দিয়া মই। আস্থা আজি আকৌ কিয় এইবোৰ দিব যাব লাগে? কাইলৈ দিলেও হ'ল। আজি তোৰ জন্মদিন, ঘৰতে থাক। ঘৰত থাকি বৰ সুখ পাইছোঁ মা। কি? সেই দুখীয়া ল'ৰা ছোৱালীবোৰক খুৱাব পালে জন্মদিনটো অন্ততঃ সাৰ্থক হ'ব। অন্ততঃ আজিৰ দিনটো ব্যৰ্থ নহ'ব। কাৰোবাৰ মুখত যদি অলপ হাঁহি বিৰিঙাব পাৰোঁ, কিজানি মনটোত অলপ শান্তিয়েই পাওঁ। আহোঁ দিয়া। মুন কোৱা। এই বাগানৰ মাজৰ ৰাস্তাটোদি যাব পাৰিমনে? পাৰিবা ৰাস্তা ভাল আছে, কেৱল অলপ দূৰ হ'ব। একো নহয় দে, বাগানৰ মাজেৰে ফুৰি ফুৰি যাম, ভালে লাগিব। ঠিক আছে দে, বাই। ঠিক আছে, বাই বাই। কিমান বছৰ মূৰত যে ঘৰখনলৈ আহিলোঁ। ঘৰখনত ভৰি দিয়ে পবিত্ৰ লাগি গৈছে মা। দাদা মুঠতে কাম হৈ যাব লাগে। সিহঁতি বাগানৰ ৰাস্তাৰে সোমাব, গতিকে জানই কি কৰিব লাগে। ঠিক আছে দাদা, হৈ যাব, কাম হৈ যাব। মুঠতে সিহঁতি গাঁও সোমোৱাৰ আগত একশ্যনৰ ফাৰ্ষ্ট থ্ৰিলাৰ হৈ যাব লাগে। হৈ যাব দাদা, আৰামছে হৈ যাব। আকাশদা, গাড়ী ইয়াত কিয় ৰখালা? চাওঁ কেমেৰাটো দেচোন। চাবিটো ধৰ, চাওঁ। হেৰা, আকাশৰ গাড়ীখন অহা নাই যে? কি ক'লৈ গ'ল? ৰাস্তা ভুল কৰা নাইতো? নাই ৰাস্তা ভুল নকৰে, নন্দনে ৰাস্তা চিনি পায়।
তোমাৰ প্ৰকৃতিপ্ৰেমী পুত্ৰই চাগে পথাৰ নদ নদী এইবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি আছে সেইটোৱে কৰিছে চাগে লাঠিডাল তলত আছিলে নেকি নহয় চাগে আকাশদা হা ফোন ফোন তোমাৰ ফোন আহিছে গৈছো ৰ আহিছো মা কিমান বছৰ মূৰত যে ঘৰখনলৈ আহিলো ঘৰখনত ভৰি দিয়ে পবিত্ৰ লাগি গৈছে মা তহঁত অহাত কিমান যে শান্তি পাইছো মই ইহঁত দেখোন আহি পালে অনিতা যোৱা আকৌ দাদা বৌহঁতৰ হাত মুখ ধুবলৈ পানী যোগাৰ কৰাগৈ নালাগে ভনিতা আমি নিজেই দমকলৰ পাৰলৈ গৈ মুখ হাত ধুই আহিম দাদাৰ বাবে লৈ আহা মোৰ কি চাই আছ যা চকীখন লৈ আহ আনিছো বৰ্তা বৰ্মা ভালে আছে আছো দিয়া তুমি ভালে আছা আছো দিয়ক কিয় পঢ়া শুনা কেনেকুৱা চলিছে নে ঘূৰা ফুৰাতে ব্যস্ত হৈ আছ পঢ়িছে কিয় নপঢ়িব বাৰু পঢ়া শুনা কৰি আছে কাৰণেইতো ভাল ৰিজাল্ট কৰি আহিছে পঢ়িবি নহ'লে দেউতাৰকে দেখিছ নহয় ঘৰত দেউতাৰ অৱস্থাই হ'ব পৰিস্থিতিয়ে বাধ্য কৰিলে যিকোনো কামেই কৰিব লাগিব বৰ্তা কিন্তু কিছুমান মানুহৰ দৰে আনক ঠগি নাখাওঁ হেৰি নহয় আকাশত ক'ত আকাশ বাগানৰ মাজৰ ৰাস্তাৰে আহি আছে মেঘনা আৰু ইমন দুদিনমান পাছত আহিব ইহঁত তাৰ মানে শ্বৰ্টকাট ৰাস্তাটোৰে আহিছে সেইবাবেইটো বল ভিতৰলৈ বল আহক বুজিছ নন্দন এই গাঁওখনৰ বিউটি চাই মানে মন গৈছে ইয়াতে থাকি যাম সেইবিলাক মন নেমেলিবা দেই মই একদম মৰি যাম
বুজিছ নন্দন এই গাঁওখনৰ বিউটি চাই মানে মন গৈছে ইয়াতে থাকি যাম সেইবিলাক মন নেমেলিবা দেই মই একদম মৰি যাম কিয় মৰিবি কিয় মৰিম চোৱাচোন চোৱা ইয়াত এখনো দোকান নাই দোকান নাথাকিলে মই খাম কি মই খাম কি অৱশ্যে কথাটো হয় দোকান নাই গতিকে একো খাবলৈ নাই যেতিয়া গছৰ ফল মূলে খাব লাগিব মইতো পাৰিম তই পাৰিবি নাই ধেমালি কৰিছো উপায় নাই দাদা কি উপায় নাই সেই সাধাৰণ কামটোকে কৰিব নোৱাৰিলে আৰু এবাৰ চেষ্টা কৰি চাওঁ দাদা আৰু এটা চান্স দিয়ক এইবাৰ ছাকচেছ হ'মেই ঠিক আছে তোক দিলোঁ মই ছেকেণ্ড চান্স এইবাৰ যাতে মই গৰম খবৰ পাওঁ বুজিলি নে বুজিছোঁ দাদা ৰাখিছোঁ ঠিক আছে হ'ব দিয়ক দাদা এইবাৰো পাছিল চাওঁ বহুত দুখ পালে নেকি ভয় নকৰিবি মই আছো নহয় একো নহয় থেংক গড একো হোৱা নাই গাঁৱৰ ৰাস্তা অলপ চাই চিতি চলাব লাগে কাৰণ ইয়াত মানুহৰ লগতে মুক্তভাৱে জীৱ জন্তুও বিচৰণ কৰে সিহঁতৰ মূল্য মানুহতকৈ কম নহয় চৰি মই একচুৱেলি দেখাই নাছিলোঁ ভালকৈ বেচেৰাটো বৰ ভয় খাইছে প্লিজ প্লিজ ফটো নুঠাব চৰি বেয়া নাপাব মই জাষ্ট এই ধুনীয়া মুমেণ্টটো কেপচাৰ কৰিব বিচাৰিছিলোঁ ঠিক আছে একো নাই দিয়ক যা ভালকৈ যাবি দেই ইমান মৰম লগা ছোৱালীজনীৰ নামটোৱে নুসুধিলোঁ অ' হেল্ল' মিছ হেল্ল' নাজানো অচিন চিনাকিয়ে যেন হৃদয়ত জগাইছে খলকনি আকাশৰ তৰাৰ মাজত জোনৰ দৰে হৃদয়ত উঠিছে জিলিকি এক অন্তহীন কাহিনীৰ হ'ব নেকি পুনৰ আৰম্ভণি